हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ এইটো নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ সন্মুখত বহুত এটা বিশেষ ডাঙৰ খবৰ লৈ আহিছো। ই ৰিক্সা আৰু মপেটৰ বাবে আপোনালোকে বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেট লাভ কৰিলে আপোনালোকৰ কি ডকুমেণ্টছ বা কি নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হৈ যাব, বিশেষ নথিপত্ৰ কি বন্ধু বান্ধৱীসকল আৰু আপোনালোকক দেখাই দিয়া হৈছে। আগৰ ভিডিঅ'ত আপোনালোকে ফৰ্ম কেনেকৈ ফিল আপ কৰিব আৰু ফৰ্মবিলাক ক'ত পাব আগৰ ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ কৈ দিয়া হৈছে। বন্ধু বান্ধৱীসকল এতিয়া হ'ল আমাৰ বিশেষকৈ অনলাইন 1 ডিচেম্বৰৰ পৰা অনলাইন আৰম্ভ হৈ যাব। বন্ধু বান্ধৱীসকল আপোনালোকৰ ৱেবছাইটটো ক'ত পাব, আপোনালোকৰ ৱেবছাইটৰ লিংক ক'ত পাব, আপোনালোকৰ নথিপত্ৰ কি প্ৰয়োজন হৈ যাব। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব, নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। ভিডিঅ'টো লাইক কৰি ফেলে এটা শ্বেয়াৰ কৰি দি দিব, যাতে সকলোৱে মানুহে ফায়দাটো উঠাব পাৰে। বিনামূলীয়া ই ৰিক্সা লাভ কৰিবৰ কাৰণে আপোনালোকৰ যিটো নেকি মেইন ডকুমেণ্টছ মেইন নথিপত্ৰ আপোনালোকৰ সেইবিলাক কি ডকুমেণ্টছৰ প্ৰয়োজন হৈ যাব আপোনালোকক A to Z এটাকৈ কৈ দিম। বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰিব। আপোনালোকৰ গুৰুত্বপূৰ্ণ, কিন্তু এইটো ভিডিঅ' আপোনালোকে মিছ কৰিলে আপোনালোকে কিন্তু একো বুজি নাপাব। আপোনালোকে ভিডিঅ'টো মিছ নকৰি ফেলে স্কিপো নকৰি ফেলে আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আজি আপোনালোকক ইমান ধুনীয়াকৈ বুজাই দিম, কোনো কিন্তু বুজাই নিদিব আপোনালোকক কেনেকুৱাকৈ। আপোনালোকৰ যিবিলাক নেকি মেইন নথিপত্ৰ বহুতে কিন্তু বহুত ধৰণৰ ভিডিঅ' বনাই আছে যে কি নথিপত্ৰ লাগিব আপোনালোকৰ কাৰণে, বহুত ধৰণৰ ভিডিঅ' বনাই আছে। আপোনালোকে সেইবিলাক কাণ নিদি পেলাই আপোনালোকে এইটো ভালকৈ মনত ৰাখিব। আপোনালোকক কি নথিপত্ৰ লাগিব আজি মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকে কেতিয়া ভিডিঅ'টো স্কিপ নকৰিব। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকৰ সন্মুখত নতুন এখন ফৰ্ম দেখাই আছোঁ। বন্ধু বান্ধৱীসকল এইটো হ'ল ই ৰিক্সা আৰু মপেটৰ ফৰ্ম। আপোনালোকে ধুনীয়াকৈ দেখা পাইছে, কিন্তু ই ৰিক্সা মপেটৰ 3খন ফৰ্ম আছে। আপোনালোকে এইটো প্ৰথম এখন ফৰ্ম দেখাই আছোঁ, আপোনালোকে ইয়াতে দেখা পাইছে। আৰু এইটো ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে আপোনালোকে ক'ত পাব মোৰ আগৰ ভিডিঅ'ত জনাই দিছোঁ। কিন্তু কোনোবাই যদি আগৰ ভিডিঅ'বিলাক দেখা নাই প্লিজ মোৰ চেনেলত সোমাই দেখি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। ইয়াতে আহিল আপোনালোকৰ মেইন যিটো নেকি আপোনালোকৰ এইটো ফৰ্মত মেইন আছে। আপোনালোকৰ এইটো বুলি নহয়, আপোনালোকৰ ই ৰিক্সা বা মপেটৰ কাৰণে মেইন বস্তু হ'ল আপোনালোকৰ মেনুৱেল ইনকাম, অৰ্থাৎ ইনকাম চাৰ্টিফিকেট। আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো বহুত জৰুৰী হয় বন্ধু বান্ধৱীসকল। আপোনালোকে কিন্তু ইনকাম চাৰ্টিফিকেটটো উঠাব লাগিব। ইনকাম চাৰ্টিফিকেট নহ'লে আপোনালোকে মপেট বা ই ৰিক্সা অনলাইন কৰিব নোৱাৰে। চৰকাৰে ঘোষণা কৰি দিছে যে ই ৰিক্সা আৰু মপেট অনলাইন কৰিব লাগিলে আপোনালোকৰ প্ৰথম ডকুমেণ্টছ হ'ল আপোনালোকৰ যায় ইনকাম চাৰ্টিফিকেট। আপোনালোকে ইনকাম চাৰ্টিফিকেট থাকিলেহে আপোনালোকে মপেট আৰু ই ৰিক্সা অনলাইন কৰিব পাৰিব। তাৰপিছতে কৈছে যে আপোনালোকৰ ই ৰিক্সা মপেটৰ কাৰণে যদি অনলাইন কৰিব বিচাৰে আপুনি দৰিদ্ৰ এজন হ'ব লাগিব। আপোনালোকৰ ইনকাম চাৰ্টিফিকেট মাত্ৰ 3 লাখৰ তলতে থাকিব লাগিব। 3 লাখৰ ওপৰত যদি থাকে তেনেহ'লে আপোনাক ই ৰিক্সা আৰু মপেট কেতিয়াও চৰকাৰে নিদিয়ে। আপোনালোকে ভালকৈ জানে যে চৰকাৰে কিন্তু ঘোষণা কৰিছে আৰু 1 ডিচেম্বৰৰ পৰা অনলাইন চালু হৈ যাব। আপোনালোকে ধুনীয়াকৈ বস্তুবিলাক ৰেডি কৰি থৈ দিব বন্ধু বান্ধৱীসকল, যাতে অনলাইন কৰাৰ সময়ত আপোনালোকৰ দৌৰাদৌৰি কৰিব নালাগে। ভিডিঅ'টো চাই যদি এতিয়া লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দি দিয়ক, যাতে ভিডিঅ'টো আপোনালোকৰ সকলো বন্ধু বান্ধৱীয়ে চাই পেলাই এইটো বিনামূলীয়া ফায়দাটো উঠাব পাৰে। আপোনালোকক কিন্তু মই এতিয়াও কৈ আছোঁ যে আগতো কৈছোঁ আপোনালোকে ফৰ্মটো ফিল আপ কৰোঁতে কেতিয়াও ভুল নকৰিব। আৰু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব আপোনালোকক তাৰ আগতে কিন্তু মই ভিডিঅ' বনাই দি দিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, কেনেকৈ কি কৰিব আৰু ফৰ্মখন ক'ৰ পৰা লাভ কৰিব পাৰিব মই এতিয়া আৰু একবাৰ কৈ দিছোঁ। আপোনালোকে ফৰ্মখন ক'ৰ পৰা লাভ কৰিব পাৰিব। এতিয়া কিন্তু আপোনালোকৰ যিটো নেকি পঞ্চায়ত আছে, পঞ্চায়তত কিন্তু এইটো ফৰ্ম বিতৰণ হৈ আছে। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক। এতিয়া আমি মেইন ইম্পৰ্টেণ্ট ডকুমেণ্টছলৈ। আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট ডকুমেণ্টছ হ'ল ড্ৰাইভিং লাইচেন্স। যেটো নেকি ড্ৰাইভিং লাইসেন্স নহলে আপোনালোকক কেতিয়া ই ৰিক্সা বা মপেড লাভ কৰিব নিদিয়ে চৰকাৰে। আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো থাকিব লাগিব। এপ্লাই কৰাৰ সময়ত আপোনালোকক কিন্তু লগতে ড্ৰাইভিং লাইসেন্সটো আপলোড কৰিব লাগিব। বন্ধু বান্ধৱীসকল ড্ৰাইভিং লাইসেন্স থাকিলে আপোনালোকে ই ৰিক্সা বা মপেড লাভ কৰিব পাৰিব। আপোনালোকক কিন্তু ইয়াতে মই চিন দি আছোঁ, আপোনালোকে দেখা পাইছে ইয়াতে দুটা অপশ্যন আছে, আপোনালোকে মপেড আৰু ই ৰিক্সা। আপোনালোকে এই দুটাৰ ভিতৰত আপোনালোকে এটাহে লাভ কৰিব পাৰিব, কিন্তু তথাপিতো আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰে। আৰু এটা ফৰ্মত ইয়াতে মই দেখাই দিছোঁ যে আপোনালোকক কি ডকুমেণ্টছ লাগিব। আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখা পাইছে যে আধাৰ কাৰ্ড লাগিব, ভোটাৰ আই ডি লাগিব, বেংক লাগিব, পুলিচ লাগিব, আপোনালোকে ধুনীয়াকৈ দেখা পাইছে। বন্ধু বান্ধৱীসকল আপোনালোকৰ এইবিলাক যিকোনো 4টা ডকুমেণ্ট যদি দিছে আপোনালোকৰ এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো লাগিবই, এইটো ইম্পৰ্টেণ্ট ডকুমেণ্টছ। বন্ধু বান্ধৱীসকল আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আৰু আধাৰ কাৰ্ড এই দুটা হ'ল মেইন ইম্পৰ্টেণ্ট। তাৰপিছত এইটো ফৰ্মতে কৈছে যে আপোনালোকৰ ফেমিলি মেনুৱেল ইনকাম, আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো কিন্তু মেণ্ডৰেটৰী। বন্ধু বান্ধৱীসকল
আপোনালোকৰ মেনুৱেলি চাৰ্টিফিকেটৰ সাথ ইনকাম সাৰ্টিফিকেটটো আপোনালোকৰ লাগিব ইনকাম সাৰ্টিফিকেট নহলে আপোনালোকে অনলাইন কৰিব নোৱাৰে তাৰ পিছত আপোনালোকৰ আৰু এটা ফৰ্ম দেখাই আছে 3 নম্বৰ বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু মই আপোনালোকৰ 3টা ফৰ্ম দেখাই দি আছো বন্ধু বান্ধৱীসকল আপোনালোকৰ ফৰ্ম 3টা ভালকৈ চাই লওক ইয়াতো কিন্তু আপোনালোকৰ ধুনীয়াকৈ কৈছে যে আপোনালোকে কি কি ডকুমেন্টছ লাগিব মই আপোনালোকক এটো যে দেখাই দিছো আৰু আপোনালোকৰ ওয়েবসাইটটো হলে মই চিন্তি দি আছো এটো হলো ওয়েবসাইটৰ লিংক আপোনালোকে এটো ওয়েবসাইটত যাই পেলাই আপোনালোকে ধুনীয়াকৈ মোবাইলতে এপ্লাই কৰিব পাৰিব ইয়াতেও কিন্তু মপেড আৰু ই-ৰিক্সা বুলি দুটা অপচন দি দিছে দুটাৰ ভিতৰত আপোনালোকে যিকোনো এটা লাভ কৰিব পাৰিব আপোনালোকে টেনচন ল'ব নালাগে ইয়াতে কিন্তু ডকুমেন্ট দি দিছে আপোনালোকৰ আকৌ কৈছে যে ইয়াতে কিন্তু এইবিলাক ডকুমেন্টৰ ভিতৰত যিকোনো দুটা ডকুমেন্ট দিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ আইডি পাসপোর্ট বাৰ্থ সাৰ্টিফিকেট এসএসএল এডমিট কাৰ্ড আপোনালোকৰ তাৰ পিছতে ইয়াতে কিন্তু কৈছে যে ইয়াৰ ভিতৰত যিকোনো দুটা ডকুমেন্টছ লাগিব আপোনালোকৰ পাঁচটা ডকুমেন্টছ নালাগে কিন্তু দুটা ডকুমেন্টছ লাগিব ইয়াৰ ভিতৰত দুটা ডকুমেন্টছ লাগিব কিন্তু মই বাৰবাৰ কৈছো আপোনালোকৰ ফ্যামিলি ইনকাম সাৰ্টিফিকেট কিন্তু আপোনালোকৰ লাগিব ফ্যামিলি ইনকাম সাৰ্টিফিকেটটো নহলে কিন্তু আপোনালোকে কেতিয়াও ই-ৰিক্সাটো বিনামূলীয়াকৈ লাভ কৰিব নোৱাৰে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাই দিয়ক নতুন নতুন ভিডিও আপডেট পাব কাৰণে চেনেলটো এইটো কাৰণে সাবস্ক্ৰাইব কৰি থওক 1 ডিসেম্বৰৰ পৰা আপোনালোকৰ যেহেতু নেকি ই-ৰিক্সা অনলাইন আৰম্ভ হৈ যাব আপোনালোকৰ সন্মুখত এটা ভিডিও লৈ আহিম আপোনালোকে কেনেকৈ ই-ৰিক্সা আৰু মপেড অনলাইন কৰিব পাৰিব আপোনালোকে ঘৰতে বহি কত দৌৰাদৌৰি কৰিব নালাগে নিজৰ মোবাইলতে অনলাইন কৰিব পাৰিব আপোনালোকৰ কাৰণে ভিডিও এটা লৈ আহিম আৰু ভিডিওটো চাই যদি কিবা বুজিবাত অসুবিধা হৈছে প্লিজ কমেন্ট বক্সত জানি দিব নিশ্চয় সহায় কৰাব বন্ধু বান্ধৱী আৰু ভিডিওটো শেষলৈকে চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আপোনালোকৰ সন্মুখত নতুন আপডেট লৈ আহিম বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো এনে বহুত দীঘলীয়া হৈ গৈছে আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিব বিচাৰিছো নেক্সট আৰু এটা ভিডিওত আপোনালোকৰ লগত দেখা হ'ব ওকে বাই